মোৰ সম্বন্ধীয় ভাইটি হয়। মোৰ খুৰা নিজা খুৰা নহয় আৰু গাঁৱৰে এজন খুৰা, তেখেতৰ ভাইটি হয়। গুলিটো আপোনাৰ বাওঁ চাইডে লাগিছে তাৰ। এনে ডক্টৰে কোৱা হিচাপে পিছফালে লাগিছে। পিছফালে লাগি পেলাই এইফালেদি ওলাই গৈছে গুলিটো, ঠিক কান্ধৰ ওচৰেদি। আৰু আমি খুব ভয়ে খাইছিলোঁ আচলতে। তো তাৰ যিটো পৰিস্থিতি হ'ল, স্পটত মই নাই, কিন্তু যিসকলে আছিলে দেখা পাইছে আৰু অত্যন্ত ব্লিডিং হোৱা দেখা পালোঁ আমি। মোক মোবাইলত ফটো মাৰি দিলে। তাৰপিছতে মই ততাতৈয়াকৈ আহোঁ মানে তেওঁলোকে আপোনাৰ পুলিচৰ গাড়ীতে আনিছে অৱশ্যে, মুছলপুৰ আমাৰ যিখন হস্পিটেল আছে, চৰকাৰী হস্পিটেল, তো তালৈকে আনি তাতে প্ৰাথমিক চিকিৎসাখিনি হ'ল আৰু তাতে চিটি স্কেন বা অন্যান্য হেৰিখিনি কৰিলে। তাৰপিছত তেওঁলোকে GMCHলৈ মানে হেৰি কৰি দিলে। কিন্তু আমি ৰাস্তাতে গম পালোঁ যে আমাৰ উপায়ুক্ত মহোদয় বাক্সাৰ, তেখেতৰ নিৰ্দেশমৰ্মে এইমছত অনাৰ কাৰণে যোজা কৰা হৈছে। আৰু আমাৰ এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে সেইমতে আমাক ক'লে যে আমি এইমছলৈকে যাম। তো এতিয়া কণ্ডিশ্যন মোটামুটি ঠিকে আছে। অস্ত্ৰোপচাৰ হ'ল। অস্ত্ৰোপচাৰ মানে বিশেষ হেৰি নহয় আৰু তেখেতৰ যিটো গুলিৰ মানে ফুটা হৈছিলে, সেই ফুটাত পানী জমা আৰু ব্লাড জমা হোৱা বুলি কৈছে ডক্টৰে। আৰু সেইখিনি পাইপৰ জৰিয়তে ওলোৱাৰ তেওঁলোকে খুব ততাতৈয়াকৈ বেছি ব্যৱস্থাখিনি কৰিছে, ভাল লাগিছে এইখিনি। আৰু বৰ্তমান তেওঁ সুস্থ থকা বুলি আমি গম পাইছোঁ। তেখেতৰ নাম দীপক মিধি। জলাগাঁও, এনে গাঁওখন জলাগাঁও, ডুমৰিৰ পৰা অকণমান পশ্চিম ফালে, বাক্সা জিলাত। ক'ব পাৰি তেওঁ সুস্থ হৈ আছে। মোটামুটি সুস্থ হৈ আছে। এতিয়া ধৰক বাকী ৰিপৰ্টবিলাক বাৰু অহা নাই, কিন্তু আহিলে গোটেইখিনি হয়তো গম পাম। কিন্তু যি ধৰণৰ কথা বতৰা কৈ আছে তেখেতে, বেমাৰীৰ মানে ল'ৰাজনে কথা বতৰা পাতি আছে। হয়, মই তেওঁৰ লগতে আছোঁ। ব্যক্তিগতভাৱে কৰি আছোঁ। এতিয়া বাকী পিছত কি পৰ্যায় আহে সেইখিনি আৰু ডক্টৰসকলে গম পাব। গুলিটো সোমাই ওলাই গৈছে। ডক্টৰসকলে ওলাই যোৱা বুলি কৈছে, পিছফালেদি সোমাই পেলাই আগফালেদি ওলাই যোৱা বুলি কৈছে। মোৰ সম্বন্ধীয় ভাইটি হয়। মোৰ খুৰা নিজা খুৰা নহয় আৰু গাঁৱৰে এজন খুৰা, তেখেতৰ ভাইটি হয়। গুলিটো আপোনাৰ বাওঁ চাইডে লাগিছে তাৰ। এনে ডক্টৰে কোৱা হিচাপে পিছফালে লাগিছে। পিছফালে লাগি পেলাই এইফালেদি ওলাই গৈছে গুলিটো, ঠিক কান্ধৰ ওচৰেদি। আৰু আমি খুব ভয়ে খাইছিলোঁ আচলতে। তো তাৰ যিটো পৰিস্থিতি হ'ল, স্পটত মই নাই, কিন্তু যিসকলে আছিলে দেখা পাইছে আৰু অত্যন্ত ব্লিডিং হোৱা দেখা পালোঁ আমি। মোক মোবাইলত ফটো মাৰি দিলে। তাৰপিছতে মই ততাতৈয়াকৈ আহোঁ মানে তেওঁলোকে আপোনাৰ পুলিচৰ গাড়ীতে আনিছে অৱশ্যে, মুছলপুৰ আমাৰ যিখন হস্পিটেল আছে, চৰকাৰী হস্পিটেল, তো তালৈকে আনি তাতে প্ৰাথমিক চিকিৎসাখিনি হ'ল আৰু তাতে চিটি স্কেন বা অন্যান্য হেৰিখিনি কৰিলে। তাৰপিছত তেওঁলোকে GMCHলৈ মানে হেৰি কৰি দিলে। কিন্তু আমি ৰাস্তাতে গম পালোঁ যে আমাৰ উপায়ুক্ত মহোদয় বাক্সাৰ, তেখেতৰ নিৰ্দেশমৰ্মে এইমছত অনাৰ কাৰণে যোজা কৰা হৈছে। আৰু আমাৰ এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে সেইমতে আমাক ক'লে যে আমি এইমছলৈকে যাম। তো এতিয়া কণ্ডিশ্যন মোটামুটি ঠিকে আছে। অস্ত্ৰোপচাৰ হ'ল। অস্ত্ৰোপচাৰ মানে বিশেষ হেৰি নহয় আৰু তেখেতৰ যিটো গুলিৰ মানে ফুটা হৈছিলে, সেই ফুটাত পানী জমা আৰু ব্লাড জমা হোৱা বুলি কৈছে ডক্টৰে। আৰু সেইখিনি পাইপৰ জৰিয়তে ওলোৱাৰ তেওঁলোকে খুব ততাতৈয়াকৈ বেছি ব্যৱস্থাখিনি কৰিছে, ভাল লাগিছে এইখিনি। আৰু বৰ্তমান তেওঁ সুস্থ থকা বুলি আমি গম পাইছোঁ। তেখেতৰ নাম দীপক মিধি। জলাগাঁও, এনে গাঁওখন জলাগাঁও, ডুমৰিৰ পৰা অকণমান পশ্চিম ফালে, বাক্সা জিলাত। ক'ব পাৰি তেওঁ সুস্থ হৈ আছে। মোটামুটি সুস্থ হৈ আছে। এতিয়া ধৰক বাকী ৰিপৰ্টবিলাক বাৰু অহা নাই, কিন্তু আহিলে গোটেইখিনি হয়তো গম পাম। কিন্তু যি ধৰণৰ কথা বতৰা কৈ আছে তেখেতে, বেমাৰীৰ মানে ল'ৰাজনে কথা বতৰা পাতি আছে। হয়, মই তেওঁৰ লগতে আছোঁ। ব্যক্তিগতভাৱে কৰি আছোঁ। এতিয়া বাকী পিছত কি পৰ্যায় আহে সেইখিনি আৰু ডক্টৰসকলে গম পাব। গুলিটো সোমাই ওলাই গৈছে। ডক্টৰসকলে ওলাই যোৱা বুলি কৈছে, পিছফালেদি সোমাই পেলাই আগফালেদি ওলাই যোৱা বুলি কৈছে।